আমাৰ ৰটৰী ক্লাব আৰু লঘু ৰট্ৰেক ক্লাবে মিলি এই প্ৰত্যেক বছৰীয়া পাতা আমাৰ ড্ৰয়িং কম্পিটিশ্যন পাতিছে। যোৱাবাৰতকৈ অলমষ্ট ডাবল ষ্টুডেণ্ট আমাৰ ইয়াত এইবাৰ ৰেজিষ্টাৰ কৰিছে। ৰাইজৰ কাৰণে ষ্টুডেণ্টছৰ ক্ৰিয়েটিভিটিৰ কাৰণে এই প্ৰগ্ৰামটো কৰা হৈছে। অলমষ্ট মোৰ দেন 1100 ষ্টুডেণ্টছে ৰেজিষ্টাৰ কৰিছে। ৰটৰী ক্লাবে ষ্টুডেণ্টছৰ কাৰণে সমাজৰ কাৰণে কাম কৰাৰ কাৰণে সদায় সাজু থাকে। এইটো লক্ষ্য লৈ আমি কামটো ষ্টাৰ্ট কৰিছোঁ। প্ৰত্যেক বছৰে লাষ্ট ইয়াৰ আমি কৰা কামটো লঘু আছিলে, স্মল আছিলে, এইবাৰটো বৃহৎ হৈছে কামটো। আৰু আমি ইয়াৰ বাহিৰতে ৰাইজক জনাব বিচাৰিছোঁ যে আপুনি ৰটৰী ক্লাবৰ লগত জড়িত হওক, ৰটৰী ক্লাবৰ কামটো চাওক। আমি ৰাইজৰ কাৰণে যোনে ৰাইজত একদম লাষ্ট লাইনত আছে তেখেতৰ কাৰণে কাম কৰিবৰ কাৰণে সাজু আছোঁ, এইটো আমি ক'ব বিচাৰিছোঁ। প্ৰাইজ মানে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজটো 6000 আছে, ছেকেণ্ড প্ৰাইজ 4000, থাৰ্ড প্ৰাইজ 3000। তাৰ বাহিৰতে প্ৰত্যেকটো গ্ৰুপত 5টা কনচলেশ্যন প্ৰাইজ আছে। গ্ৰুপ আছে, 3টা গ্ৰুপ আছে, ক্লাছ 1 to 4, 5 to 8 and 9 to 12। আজি ৰটৰী ক্লাব অফ নগাঁও আৰু ৰট্ৰেক ক্লাব অফ নগাঁও আমি মিলি এটা ড্ৰয়িং কম্পিটিশ্যন পাতিছোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে। মিনিমাম মোৰ দেন 1000 ষ্টুডেণ্টছ আজি ইয়াত হৈছে। তো এইটো আমাৰ বহুত ডাঙৰ ভাগ্য যে ইমান সৰু ল'ৰা ছোৱালী আমাৰ এইটো প্ৰগ্ৰামত পাৰ্ট লৈছে। আৰু আমি বিচাৰোঁ প্ৰতি বছৰে আমি এনেকুৱা ভাল ধৰণৰ কাম আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে প্ৰতি বছৰে আমি কৰি থাকোঁ।